মেঘ ৰাশিৰ জাতক জাতিকা এই ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। 2026 চনৰ বাকী 6 মাহ আপোনাৰ জীৱনত কিছুমান ডাঙৰ পৰিৱৰ্তন আনিব। এটা মাহ আপোনাৰ বাবে সফলতাৰ দুৱাৰ খুলিব, আন এটা মাহ সাৱধান নাথাকিলে ক্ষতি হ'ব পাৰে। শেষলৈকে চাব, কাৰণ শেষত মই মেঘ ৰাশিৰ বাবে এটা বিশেষ জ্যোতিষীয় প্ৰতিকাৰৰ কথাও ক'ম। জুলাই মাহৰ ক'ব বিচাৰিছোঁ, জুলাই মাহত বহুদিন ধৰি ৰৈ থকা কামবোৰ আগবাঢ়িবলৈ আৰম্ভ হ'ব। চাকৰি ক্ষেত্ৰত নতুন সুযোগ, ব্যৱসায়ত নতুন যোগাযোগ আৰু পৰিয়ালৰ কিছুমান সমস্যা সমাধানৰ সম্ভাৱনা দেখা গৈছে। কিন্তু এই মাহত সকলোকে নিজৰ পৰিকল্পনা নজনোৱাই ভাল। আপোনাৰ সফলতা দেখি কিছুমান মানুহে ঈৰ্ষাও কৰিব পাৰে। ধন আহিব, কিন্তু খৰচ নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয়। এতিয়া মই ক'ব বিচাৰিছোঁ আগষ্ট মাহ। এই মাহটো কেনেকুৱা যাব? মেঘ ৰাশিৰ বাবে তুলনামূলকভাৱে শুভ হ'ব। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিছুমান ক্ষেত্ৰত নতুন চাকৰি খবৰ, পদোন্নতি আৰু নতুন দায়িত্ব আহিব। ব্যৱসায়ীসকলে নতুন গ্ৰাহক লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি কমিব, কিন্তু তৰাসুৰাকৈ একো ডাঙৰ সিদ্ধান্ত বা আৰ্থিক সিদ্ধান্ত নল'ব। এতিয়া মই ক'ব বিচাৰিছোঁ ছেপ্টেম্বৰ মাহ। এই মাহত কিছুমান বাধা আহিব আৰু আপোনাক কামৰ সমালোচনা কৰা, আপোনাক পিছুৱাই দিব বিচৰা কিছুমান মানুহে দেখা যাব। কিন্তু ধৈৰ্য ধৰিলে পৰিস্থিতি সলনি হৈ যাব। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা সদায় আঁতৰি থাকিব, নিজৰ লক্ষ্যত মন দিব। এতিয়া মই ক'ব বিচাৰিছোঁ অক্টোবৰ মাহ। অক্টোবৰ মাহটোৱে নতুন সুযোগ আনিব। যিসকলে নতুন ব্যৱসায়, নতুন চাকৰি, নতুন প্ৰকল্পৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে ইতিবাচক সময় হ'ব। এই মাহত দূৰৰ পৰা ভাল খবৰ আহিব, কিন্তু কোনো নথি বা চুক্তি নপঢ়াকৈ স্বাক্ষৰ নকৰিব। এতিয়া মই ক'ব বিচাৰিছোঁ নৱেম্বৰ মাহ। নৱেম্বৰ মাহৰ ধনৰ আগমন থাকিলেও খৰচ বৃদ্ধি পাব। পৰিয়ালৰ প্ৰয়োজনীয় ভ্ৰমণ বা আন কিছুমান কাৰণত ব্যয় হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য ধৰি কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। এতিয়া মই ক'ব বিচাৰিছোঁ ডিচেম্বৰ মাহটো আপোনালোকৰ কেনেকুৱা যাব? বছৰৰ শেষ মাহত আপোনাৰ পৰিশ্ৰমৰ ফল কিছুমান ক্ষেত্ৰত দেখা যাব। নতুন বছৰৰ বাবে নতুন পৰিকল্পনা কৰাৰ এটা শুভ সময়। এই মাহত নিজৰ আত্মবিশ্বাস বজাই ৰাখক আৰু অতীতৰ ভুলৰ পৰা শিক্ষা লওক। এতিয়া মই ধনস্থানৰ বিষয়ে ক'ব বিচাৰিছোঁ। 2026 চনৰ বাকী সময়ত ধন আহিব, কিন্তু অযথা খৰচ, হঠাৎ বিনিয়োগ ক্ষেত্ৰত সাৱধান থাকিব আৰু আয় সঞ্চয়ৰ মাজত ভাৰসাম্য ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া মই ক'ব বিচাৰিছোঁ চাকৰি আৰু ব্যৱসায় কেনেকুৱা যাব? কৰ্মক্ষেত্ৰত নতুন সুযোগ, নতুন দায়িত্ব আৰু প্ৰশংসা লাভৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ত নতুন যোগাযোগ লাভজনক হ'ব আৰু সকলো সিদ্ধান্ত ভালদৰে বিবেচনা কৰি ল'ব। প্ৰেম আৰু বিবাহ, ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ থাকিব। সম্পৰ্কত বিশ্বাস আৰু ধৈৰ্য বজাই ৰাখিলে পৰিস্থিতি উন্নত হ'ব। এতিয়া মই ক'ব বিচাৰিছোঁ স্বাস্থ্য। অতিৰিক্ত মানসিক চাপ, টোপনিৰ অনিয়ম আৰু ক্লান্তি এৰাই চলিবলৈ চেষ্টা কৰিব। নিয়মিত বিশ্ৰাম আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাটো উপকাৰী হ'ব আপোনালোকৰ কাৰণে। এতিয়া মই আপোনালোকৰ বিশেষ কিছুমান সাৱধানতাৰ বিষয়ে ক'ব বিচাৰিছোঁ। নিজৰ গোপন পৰিকল্পনা সকলোকে নজনাব। আৱেগত পৰি ডাঙৰ সিদ্ধান্ত নল'ব। অচিনাকি লোকৰ আৰ্থিক প্ৰস্তাৱ সহজে বিশ্বাস নকৰিব। খং নিয়ন্ত্ৰণ ৰাখিবলৈ সদায় চেষ্টা কৰিব। এতিয়া মই ক'ব বিচাৰিছোঁ জ্যোতিষীয় কিছুমান প্ৰতিকাৰ। মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। বহু জ্যোতিষী পৰম্পৰাত বিশ্বাস কৰা হয় যে মংগল শক্তিশালী থাকিলে সাহস, আত্মবিশ্বাস আৰু কৰ্মশক্তি বৃদ্ধি পায়। প্ৰতি মঙলবাৰে হনুমানজীৰ নাম স্মৰণ আৰু হনুমান চালিচা পাঠ কৰিব। ৰাতিপুৱা সূৰ্যদেৱক জল অৰ্পণ কৰাটো শুভ হ'ব। মংগলবাৰ ৰঙা মচুৰেল বা ৰঙা ফল দান কৰিব পাৰে। ৰাগ আৰু খৰখেদাকৈ একো সিদ্ধান্ত নল'ব। মৃগ ৰাশিৰ বাবে এটা গুৰুত্বপূৰ্ণ আচৰণৰ প্ৰতিকাৰ বুলিও ধৰা হয়। ঘৰৰ দক্ষিণ দিশ পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিব চেষ্টা কৰিব। নিজৰ পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লোৱাটো শুভ বুলি বিশ্বাস কৰা হয়। মই এতিয়া শেষত ক'ব বিচাৰিছোঁ মেঘ ৰাশিৰ বাবে 2026 চনৰ বাকী 6 মাহ সুযোগ আৰু সাৱধানতা দুয়োটাই একেলগে থাকিব। সঠিক সিদ্ধান্ত, ধৈৰ্য, পৰিশ্ৰম এই সময়খিনি অধিক ফলপ্ৰসূ কৰি তুলিব। আৰু যদি আপোনাৰ জন্মকুণ্ডলী, গ্ৰহদশা আৰু ব্যক্তিগত জ্যোতিষীয় পৰামৰ্শ প্ৰয়োজন হয়, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ আহিব বৃষ ৰাশি আৰু 2026 চনৰ বাকী 6 মাহৰ সম্পূৰ্ণ বিশ্লেষণ।